মাজে মাজে গীত গাম, মাজে মাজে কথা ক'ম আৰু গীতখিনি আমি কোনো অনুশীলন কৰি অহা নাই। তেওঁলোকে বজাব গোটেইখিনি আপোনাৰ প্ৰিয় অনুৰাগী শিল্পীসকলো অনুৰাগী। আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে, গ্ৰামেটিকেলি নাচাব গানখিনি। এই মুহূৰ্তত খন্তেক আগতে মই মুখ্য নাথ পাটিল ছাৰৰ বক্তব্য শুনিলোঁ। উমেশ চিতা ছাৰৰ বক্তব্যৰ কথাই নাই, আমাক সকলোকে অলপ অলপ আধ্যাত্মিক কৰি দিলে। জীৱন মৃত্যুৰ যি ব্যাখ্যা ইয়াত দিয়ে দাঙি ধৰা হৈছে, জীৱন আৰু মৃত্যুৰ মাজৰ সময়খিনি খুবেই কম। তাত সকলো মানুহখিনি ৰৈ নাযায়, কিছুমান মানুহে ৰৈ যায়। পৃথিৱীত যুগে যুগে কিমান মানুহ আহিছে তাৰ লেখ জোখ নাই। কিন্তু মুখ্য নাথ পাটিল ডাঙৰীয়া মিচিং সমাজ বুলিয়ে নহয়, গোটেই সমগ্ৰ অসমৰ সমাজত তেওঁ এজন আদৰ্শ পুৰুষ হিচাপে থাকিব। মোৰ এটা গান গাবলৈ মন গৈছে আৰু মই এইটোও গম পালোঁ খন্তেক আগতে যে এইখন ঘৰতে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মানুহ থাকি গৈছে। গতিকে মই যিমানখিনি সান্নিধ্য পাইছোঁ, মোতকৈ মুখ্য নাথ পাটিল ছাৰে ভূপেন হাজৰিকাৰ সান্নিধ্য বেছি পাইছে। মই ভূপেন হাজৰিকাৰ ফিজিকেল সান্নিধ্য পোৱা নাই, তেওঁক মই গীতৰ মাজেৰে তেওঁক মই বিচাৰি পাইছোঁ। গতিকে মোৰ সৌভাগ্য, মই যদি এই মুহূৰ্তত এই অনুষ্ঠানটো যদি ভূপেন হাজৰিকাৰ গানেৰে যদি আৰম্ভ কৰিব পাৰোঁ, কিমান ভাল লাগিব। ভূপেন হাজৰিকাদেৱে নিজৰ গীতখিনিতো আছেই, তাৰপিছততো কিছুমান বচা বচা পৃথিৱীৰ ভিন্ন প্ৰান্তৰ গান তেওঁ অসমীয়ালৈ তৰ্জমা কৰি আমাক শুনাইছে, আমাক পৃথিৱীৰ সংগীতৰ সোৱাদো দিছে আমাক। অবিভক্ত বংগত যেতিয়া বংগ বিভাজন হোৱা নাছিলে, তেতিয়া এটা গীতৰ ট্ৰেডিশ্যন আছিলে, বাউল সংগীত বুলি এটা সংগীত আছিলে। বাউল সংগীতবিলাক অলপ ফিলচফিকেল স্পিৰিচুৱেল গান। ভূপেন হাজৰিকাই তেনেকুৱা দুটা বাউল সংগীত অসমীয়াত গাইছে, মই তাৰে এটা গাব বিচাৰিছোঁ এতিয়া। হাঁহি কান্দোনেৰে হাঁহি কান্দোনেৰে সুখ আৰু দুখ অহা যোৱা এইটো জীৱন, এইটো জীৱন, এইটো জীৱন। হাঁহি কান্দোনেৰে সুখ আৰু দুখৰ অহা যোৱা এইটো জীৱন, এইটো জীৱন, এইটো জীৱন। বেকা বাট জীৱন বাটৰ কিছু অৱহেলা কিছু মৰমৰ, একা বেকা বাট জীৱন বাটৰ কিছু অৱহেলা কিছু মৰমৰ, মায়াবী মনৰ এইটো জীৱন, এইটো জীৱন, এইটো জীৱন। সময়টো কাহিনী নিঠুৰ হাতেৰে, সময়টো কাহিনী নিঠুৰ হাতেৰে, হৃদয়ৰ আপোন সময়টো কাহিনী নিঠুৰ হাতেৰে। আকাশত গধূলিৰ সুৰ তাতেই পৰিব যাত্ৰাৰ সুৰ, জীৱন আকাশত গধূলিৰ সুৰ তাতেই পৰিব যাত্ৰাৰ সুৰ, ভাগৰুৱা দেহ
অফিচাৰ সহিতে অভ্যৰ্থনা সমিতিৰ প্ৰতিগৰাকী সন্মানীয় উদ্যোক্তালৈ মোৰ প্ৰণাম নিবেদন কৰিছোঁ। আচলতে মই ব্যক্তিগতভাৱে নাম উল্লেখ কৰিলে বহুতৰ নাম উল্লেখ কৰিব লাগিব আৰু মই লক্ষ্য কৰিছোঁ খুব বাচকবনীয়া কিছুমান লোকৰ ইয়াত সমাগম হৈছে আজি আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহ আহিছে। কোনোবা শিক্ষা খণ্ডৰ পৰা আহিছে, শিক্ষাৰ লগত জড়িত, কোনোবা শিল্পকৰ্ম কৰে, কোনোবাই সমাজ সেৱা কৰে, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীও মই ইয়াত উপস্থিতি দেখিছোঁ দুই এজন। মই ভাবোঁ আচলতে জীৱন এনেকুৱাই হ'ব লাগে। জীৱন মৃত্যুৰ পিছত জীৱনক মহামণ্ডিত কৰিব নোৱাৰি। সেই জীৱনক আমি যাৰ কাৰণে জীৱন বন্দনা কৰি মানুহজনে দেখি যাব লাগে, এইটো খুব দৰকাৰী কথা। মই খন্তেক আগতে আচলতে মুখখনত পাঠেশ্বৰ সম্পৰ্কে কিছু কথা জানো, কিন্তু বেছি কথা জনা নাছিলোঁ।